মটক ভৱনৰ আপুনি শিলান্যাস কৰিলে সৰ্বপ্ৰথমে মই মটক জনগোষ্ঠী কেওটা সংগঠনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। মটক জনগোষ্ঠী এককালীন যি সাহায্য ওৱান টাইম স্পেচিয়েল গ্ৰান্ট ফৰ দ্য ডেভেলপমেণ্ট অফ মটক কমিউনিটি যি 125 কোটি টকা অসম চৰকাৰে ধাৰ্য কৰিছিলে, এই 125 কোটি টকাৰ দ্বিতীয় 25 কোটি ছেকেণ্ড ফেজৰ যিসমূহ নিৰ্মাণৰ লগত জড়িত আঁচনি আছে, তাৰ ভিতৰত আছে মটক ভৱন নিৰ্মাণ বাণীপুৰ স্থিত, আৰু তাত 1,45,00,000 টকাৰে এটা বহুমুখী প্ৰকল্প স্থাপন কৰিবলৈ লোৱা হৈছে। গতিকে আজি এই শুভ দিনটোত মটক ভৱনৰ এই শিলান্যাস কাৰ্যসূচী হৈছে আৰু এই সভাজনক এই দায়িত্ব অৰ্পণ কৰিছে। গতিকে পুনৰবাৰ কেওটা সংগঠনলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে অসম চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিহেতু একেবাৰে পিছপৰা এই মটক জনগোষ্ঠীটোৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ শিক্ষাৰ, ক্ৰীড়া আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে যি পুঁজি আগবঢ়াইছে। গতিকে আমি চৰকাৰৰ যি সহযোগিতা আমি আগন্তুক দিনতো কামনা কৰিছো। আমি ভাবো চৰকাৰে যি আশাৰে জনগোষ্ঠীলৈ পুঁজিসমূহ আগবঢ়াইছে, আমি ভাবো সেই আশাবিলাক আমি যাতে ৰূপায়ণ কৰিব পাৰো বা আমি ফলাফলত এটা ৰূপ দিব পাৰো, তাৰে আমি আশা কৰিছো। আৰু মটক জনগোষ্ঠীৰ ৰাইজক সদায় যাতে আমাৰ যি এককালীন সাহায্যৰ যি পুঁজি, সেই পুঁজিবোৰে যাতে সঠিক দিশত আমি যাতে ব্যৱহাৰ কৰিব পাৰো, সদায় দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে ৰাইজলৈ আহ্বান জনাইছো। আৰু আমি ভাবো জিলাসমূহ 7খন জিলাত আমি যিবিলাক পুঁজি আমি দিছো, তেওঁলোকে নিয়াৰিকৈ কামবিলাক কৰিছে। গতিকে আপোনালোকৰ যোগেদি এই কামৰ চমু আভাস আপোনালোকৰ ওচৰলৈ দাঙি ধৰিছো। চাওক, মটক জনগোষ্ঠীৰ কাৰণে অসম চৰকাৰে যি বিশেষ উন্নয়নৰ 125 কোটি টকাৰ পৰা ফাৰ্ষ্ট ফেজত আমাৰ ডিব্ৰুগড় মটক ভৱনৰ কাৰণে 1,45,00,000 টকা দিয়া হৈছে। আৰু তুমি মটক জনগোষ্ঠীৰ এটা ডিব্ৰুগড় বিশেষকৈ আমি এটা সপোনৰ আমাৰ এইটো আভাস হয়। ভৱিষ্যতৰ পৰা আমি আশা কৰিছো, আৰু অতীততো আমি বহুত আশা কৰিছিলো মটক ভৱনটো কেনেকৈ আমি এটা আধুনিকভাৱে এটা এনেকৈ বিল্ডিং বনাব পৰা যায়। আৰু সেইকাৰণে আমাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ বাণীপুৰ মটক ভৱনটো আমি এটা মটক যুৱ ছাত্ৰ সন্মিলনৰ এটা চিন্তা আছে, য'ত নেকি আমাৰ মটক জনগোষ্ঠী বিভিন্ন জিলাৰ পৰা ইয়াত শিক্ষা ক্ষেত্ৰতে হওক, ইয়াত থাকি পেলাই অন্যান্য মেডিকেলৰ ক্ষেত্ৰতে হওক, তাৰোপৰি এই অঞ্চলৰ বিশেষকৈ যিটো আমাৰ আধুনিক মটক ভৱনটো হ'ব, তাত যাতে মানে আমাৰ নিজৰ আমাৰ বিভিন্ন মিটিং মাটাঙৰ উপৰিও আমাৰ ইয়াত যাতে আমাৰ বিবাহিক কিবা কাৰ্যসূচী, মাংগলিক কাৰ্যসূচী কৰিব পাৰে, যাতে আমাৰ এই ভৱনটোৰ যোগেদিও মটক যুৱ ছাত্ৰ সন্মিলনৰ ভৱিষ্যতৰ দিনত পুঁজি যেটা অহা এটা আমি ৰাস্তা কৰিব পাৰোঁ আধুনিক ভৱন হিচাপে। আৰু সেই পুঁজিয়ে যাতে আমাৰ ভৱিষ্যত জনগোষ্ঠীটোৰ কাৰণে বিভিন্ন ক্ষেত্ৰত যাতে জনগোষ্ঠীটোৰ কাৰণে আমি সহায় কৰিব পাৰোঁ। মটক যুৱ ছাত্ৰ সন্মিলনে ভৱিষ্যতে আমাৰ আধুনিক এই যিটো মটক ভৱন বনিব, তাৰে আমাৰ পৰিকল্পনা আছে। এইটো আমি G+3 আমি আশা কৰিছোঁ। G+3 এইটো ফাৰ্ষ্ট পেজৰ পইচাটো আমি যিহেতু 1,45,00,000 পাইছোঁ। ছেকেণ্ড পেজৰ আমাৰ যদি অৰ্থখিনি আমাৰ যদি ভালকৈ হৈ যায়, তেতিয়া আমি আৰু উন্নত মানৰ আৰু G+4-5 মানে আমি আশা এটা কৰিছোঁ। আৰু সেইকাৰণে বিল্ডিংটো নিশ্চয় আমাক ইয়াৰ পৰা আমাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ পুঁজি অহাৰ উপৰিও যাতে আমি সামাজিক ক্ষেত্ৰতো যাতে আমি ইয়াৰ পৰা কিবা এটা আমি আদায় কৰিব পাৰোঁ, তাৰে পৰিকল্পনা আমাৰ আছে।